অসমত যিমান উচ্ছেদ হৈ আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত অসম প্ৰশাসনে কিন্তু চৰকাৰৰ নিৰ্দেশ মানি কিন্তু এইবোৰ উচ্ছেদ চলাই আছে। কিন্তু যিসকলে উচ্ছেদিত ৰাইজ আছে সেইসকল আকৌ কিন্তু এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰি গোলাম গামোচাৰে আদৰি লৈছে। আৰু যিসকল বিৰোধী দল আছে, কংগ্ৰেছ দলৰ ৰকিবুল হুছেইন ডাঙৰীয়া এজন সাংসদ, তেখেতে খবৰ ল'বলৈ আহিছে, তেখেতক দৌৰাই পোহকেইটা দিছে। আচলতে এই বস্তুটো কি মই বুজিব পৰা নাই। যিজন মানুহে নিৰ্দেশত উচ্ছেদ চলিছে আৰু যিসকলে উচ্ছেদ কৰিব নালাগে বুলি কৈ আজি ৰাইজৰ আগত আহি যেতিয়া বুজ ল'বলৈ আহে তেখেতক পহু খেদা দিয়ে। আচলতে ৰাইজে উচ্ছেদটো মই ভাবোঁ সমৰ্থন কৰিছে। যিসকলে বৈধভাৱে বসবাস কৰিছে সেইটো ঠিক আছে, কিন্তু যিসকলে অবৈধভাৱে বসবাস কৰিছে তেখেতক উচ্ছেদ কৰিব লাগে, একেবাৰে কোনো কথা নাই, হ'ব লাগে।